শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশন যোৰহাটৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হৈছে ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'ব এই অধিৱেশন কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন কাৰ্যসূচী আজি সম্পন্ন হৈছে আমি পুনে আপোনালোকক এই কাৰ্যসূচী দেখুৱাবৰ বাবে পৰমানন্দ বৰাৰ কাষলৈকে লৈ যাব বিচাৰিছো নিশ্চিতভাৱে চাওক ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনখন এবাৰ যোৰহাটত যিহেতু অনুষ্ঠিত হ'ব ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত আৰু সেইবাবে দেখা পোৱা গৈছে যে যি মৌবন্ধাৰ যি এৰালতলী পথাৰ সেই এৰালতলী পথাৰত যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আজিৰ দিনটোত লাইখুটা স্থাপন কৰা হৈছে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদাধিকাৰে ইতিমধ্যে লাইখুটা শুভাৰম্ভণি কৰিছে আৰু এই মুহূৰ্তত এক লোকাৰণ্য হৈ আছে দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ আছে তেখেতসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু উপস্থিত হৈ লাইখুটা যি পতাৰ যি অনুষ্ঠান সেই লাইখুটা অনুষ্ঠানত আহি উপস্থিত হৈছে এই মুহূৰ্তত বিভিন্নজন আছে আমি কথা পাতিব বিচাৰিম অকণমান কাৰণ এটা বিশেষ পৰিৱেশে এই মুহূৰ্তত যিহেতু বিৰাজ কৰিছে এই মুহূৰ্তত উদযাপন সমিতিৰ যিগৰাকী সাধাৰণ সম্পাদক এইবাৰ অধিৱেশনৰ সম্পাদক মোৰ লগত উপস্থিত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম অতি সুকলমে এইবাৰ লাইখুটা বাগি প্ৰতিষ্ঠা হৈছে লোকাৰণ্য আজিৰ দিনটোতে হ'ল অধিৱেশনত যথেষ্ট লক্ষ লক্ষ ভকত বৈষ্ণৱ উপস্থিত হ'ব কি ক'ব উদযাপন সমিতিৰ সম্পাদক কৃষ্ণ জয় গুৰু শংকৰ আপোনালোকে সকলোকে আমি নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আপোনালোকে জানিছে যে আমাৰ এই যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন বাকী আমাৰ ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখত আৰম্ভ হ'ব গতিকে তাৰ কাৰণে আজি যিটো প্ৰাৰম্ভিক কাম এই যিটো আমাৰ পবিত্ৰ লাইখুটা স্থাপনৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ মহামান্য পদাধিকাৰ বাব আহিছে প্ৰধান সম্পাদক আহিছে আমাৰ ৫৪খন জিলাৰ আমাৰ সভাপতি সম্পাদক আহিছে তাৰপিছত আমাৰ জিলা প্ৰশাসনে ইয়াতে নিজে আহি উপস্থিত হৈছেহি আমাৰ ৰাজনীতিৰ ফালৰ পৰাও আমাৰ বহুকেইজন ইয়াতে ব্যক্তি উপস্থিত হৈছেহি আমি ভাবিছোঁ যে আমাৰ এই সকলোৰে এই প্ৰচেষ্টাত আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালিত হ'ব আমাৰ সকলো ভকত বৈষ্ণৱে ইয়াতে আহি সকলো দিশত সহায় সহযোগ কৰিছে আজি ইয়াত প্ৰায় ২০,০০০ৰ পৰা ২৫,০০০ আমাৰ ভকত ইয়াত গোট খাইছেহি বিভিন্ন জিলাৰ পৰা গাড়ী মটৰ লৈ পেলাই আহিছে গতিকে তেখেতসকলে এটা উৎসাহ পাইছে আজি আমাৰ আৰু ধৰক ফেব্ৰুৱাৰী মাহত যিহেতু হ'ব গতিকে আজিৰ পৰা আমাৰ কামবিলাক আৰম্ভ হ'ব আমি ভাবিছোঁ যে সকলোৰে সহায় সহযোগত আমি এই অনুষ্ঠানটো এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠিত কৰিব পাৰিম বুলি আমি ভাবিছোঁ কৃষ্ণ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাব যে সামগ্ৰিক পৰিৱেশটো যিখন এৰালতলী পথাৰ নামাকৰণ কৰা হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হিচাপে মহবন্ধাৰ এই এৰালতলী পথাৰত এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে দেখা পাইছে যে সকলোৱে ভকত বৈষ্ণৱে এনেধৰণে নামৰ মাজত আজি বুৰ যোৱা দেখা পোৱা গৈছে এই মুহূৰ্তত যোৰহাট জিলা আয়ুক্তগৰাকী উপস্থিত আছে প্ৰশাসনৰ ফালৰ পৰা আমি যোৰহাট জিলা আয়ুক্তৰ লগতো কিছু কথা পাতিব বিচাৰিম মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত সামগ্ৰিক দৃশ্যটো দেখাইছে যে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে যি এৰালতলী পথাৰ মুখৰিত হৈ পৰিছে ছাৰ অকণমান আমি কথা পাতিব বিচাৰিছোঁ ছাৰ এই মুহূৰ্তত দেখা পোৱা গৈছে যে যি এৰালতলী পথাৰ আছে এৰালতলী পথাৰ এই মুহূৰ্তত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত দেখা পাইছে যে অভিভাৱক মন্ত্ৰী অজন্তা নেওগোহাঁই ইয়াত উপস্থিত হৈছেহি বাইদেউ এই মুহূৰ্তত অকণমান কথা পাতি লওঁ বাইদেউ অকণমান কথা পাতিব বিচাৰিছোঁ ভিডিঅ' পৰাগে এই মুহূৰ্তত দেখাই আছে সামগ্ৰিক পৰিৱেশ জিলা উপ আয়ুক্ত নিজে আছে আৰক্ষী অধীক্ষক নিজে উপস্থিত আছে অভিভাৱক মন্ত্ৰী যোৰহাটৰ অজন্তা বাইদেৱে উপস্থিত আছে বাইদেউ পৰিৱেশটো কি ক'ব কাৰণ এইবাৰ আপুনি যোৰহাটৰ অভিভাৱক মন্ত্ৰী দায়িত্ব যথেষ্ট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আজি লাইখুটা অনুষ্ঠান ইয়াত এটা সাংঘাতিক ধৰণৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে আৰু এই অনুষ্ঠানটো এটা জাতীয় অনুষ্ঠান আচলতে জাতীয় অনুষ্ঠানটোক ৰাইজে সদায় আদৰি লয় আৰু অতি সুন্দৰভাৱে য'তেই তেওঁলোকে ইয়াতে অধিৱেশন পাতিছে সুন্দৰভাৱে হয় আৰু এইবাৰ প্ৰায় ৯৪তম অধিৱেশন গতিকে তেখেতসকলে মোকো কিছু দায়িত্ব দিছে আৰু মই যিমান পাৰোঁ
প্ৰভুৰ চৰণত সেৱা জনাই এই দায়িত্ব পালন কৰিবৰ কাৰণে চেষ্টা কৰিম নিশ্চয়কৈ জিলা আয়ুক্ত যিহেতু আছে মই অকণমান কথা পাতিম আপুনি কৈছে যে প্ৰথমবাৰ এবাৰ অধিৱেশন দেখিব যথেষ্ট লক্ষ লক্ষ ভকত বৈষ্ণৱ আপোনাৰ যোৰহাটলৈ আহিব কি ক'ব প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ কি ভাবিছে সৰ্বপ্ৰথম আজি যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাইখুটা অনুষ্ঠান আমাৰ গাৰ্ডেন মিনিষ্টাৰ আজি আহি ইয়াত উপস্থিত হৈছে বহুত ভাল এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে আমাৰ ফেব্ৰুৱাৰী মাহত যি শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন যোৰহাট জিলাত এবাৰ হৈ আছে ময়ো প্ৰথমবাৰহে পাইছোঁ আমি গোটেইখিনি এৰেঞ্জমেণ্টছ ইনশ্যোৰ কৰি আছোঁ যাতে পিচফুলি অধিৱেশনটো সমাপন হয় গোটেই যিমান তেওঁলোকৰ পাৰ্মিশ্যন বা NOC লাগে গোটেইখিনি প্ৰচেছ আমি স্মুথলি প্ৰচেছ কৰি আছোঁ আৰু ইতিমধ্যে আজি লাইখুটা যিহেতু স্থাপন হৈ গৈছে মোৰ শুভেচ্ছা আছে যাতে তেওঁলোকৰ অধিৱেশন ভালকৈ হয় ধন্যবাদ জনাইছোঁ জিলা আয়ুক্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰমানন্দ বৰা আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে